আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ফজিৰ ৰচনা সতীশ দাস ফজিৰ দুটা যুগৰ সাক্ষী বৰ্তমানত থিয় হৈ ফজিৰে এবাৰ ঘূৰি চাইছে তাৰ শৈশৱ যৌৱনলৈ সেই সময়ত ভাৰতৰ আকাশ মুখৰিত হৈছিল মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা স্বৰাজ আন্দোলনৰ জয়ধ্বনিৰে দুটি যুগৰ অভিজ্ঞতাৰে এয়া ফজিৰ পাৰোতেনো গৰু খোৱাৰৰ ৰখীয়া হলো নে তহঁতৰ পৰা দেখিছো মোৰ আৰু শান্তি নোহোৱা হ'ল সন্ধিয়াৰ নামাজকনো ভালকৈ পঢ়িব নিদি কাজলি তই বাৰু ইমানখন গণ্ডগোল লগাই আছ কেলে খোৱাৰৰ চাৰিবেৰৰ মাজত থাকিবলৈ বেয়া পাৱ যদি এই বৰুৱা চাহাবৰ নিচিনা ডাঙৰ মানুহৰ ফুলনিত ফুল খাইছিলি কেলে এতিয়া মোৰ লৰাইছো বুজিছো নহয় তোৰ কথা গেটখন খোলা আছিল বুলিয়েই মোৰ সোমোৱালিগৈ কোনোবাই যেনিবা ভুলতে গেটখন খুলি থলেই সেই বুলি মনে মনে সোমাই ফুলনিৰ ইমান ধুনীয়া ধুনীয়া ফুলবোৰ তই মহতিয়াব লাগেনে জান এই বৰুৱা চাহাব এই চহৰৰ আটাইতকৈ ডাঙৰ মানুহ তেওঁ এই ফুলবোৰ বিদেশৰ পৰা মগাই আনিছে তই তাকে খাই খাই নাইকিয়া কৰিলি তোক খোৱাৰত নিদি কোনে দিব খাই যাওক সেইবোৰ কথা তহঁতক কৈতো আৰু একো লাভ নাই এই চা এই গাই প্ৰতি যিমান খেৰ লাগে তাতকৈ তহঁতক মই এই সৰহ দিছো খা চবাই থাক মনে মনে থাক খা মই আছো কাৰণে এইখিনি খাইছো নহলে শুকাই মৰিলিহঁত তহঁতে মই মিছা কৈছো যদি বুঢ়া বলদকে নোসোধ কিয় ই আকৌ ইয়াত বহুত দিন আছে দেই সি নিলামতো নাযায় বেচেৰা কোনেও খালাচ কৰি নিনিয়ে তোৰ খং উঠিছে বুঢ়া হলে গৰু মানুহ সকলোৰে একেই অৱস্থা হয় মই হস্পিটেলত থকা কেইদিন এই বলদটোৱে এই কমখন কষ্ট খালেনে ই ধান খেৰ এডালো মুখত দিবলৈকে নাপায় সেই ৰখীয়াটোৱে চোৰ সি বুজিছ দুনিয়াখন চব চোৰ সুবিধা পালে চুৰ কৰিবলৈ ইচ্ছা কৰে তহঁতে মানুহৰ এইবোৰ কথা ক'ত বুজিবি বাৰু ঐ কাজলি তই বাৰু এনেকে চিঞৰি থাকিলে কেনেকে হ'ব কচোন ঘাঁহ চপাই শুই থাক মোক আৰু আমনি নিদিবি নকবি বোপাই এই খোৱাৰত এজনী কাজলি পৰিছে তাই চিঞৰত গগন ফালিছে চাচোন বোপাই তাই এনেকৈ চিঞৰি থাকিলে এই মই বুঢ়া মানুহটোৱে কেনেকে কৈছো সেই নহয় ফজিকা মোৰ দোকানখনলৈ অলপ চাবিচোন মোৰ দোকানখন এই সন্ধিয়াতে দোকানখন বন্ধ কৰি তইনো যাব কলৈ ফজিকা দুখে মোক নেৰা হৈছে বুজিছ এই মাত্ৰ গাঁৱৰ পৰা এটা খবৰ পাইছো আই হেনো বৰ টান কি হয় ক'ব নোৱাৰো মই যাওঁ বুজিছ তই দোকানখনলৈ অলপ চাবি দে যা পুতেক হৈ মাকক অন্তিম অৱস্থাত দেখা নাপালে সেই দুখ আৰু জীৱনত আঁতৰিব নোৱাৰিও গৰুহঁত ঐ বলদ তই জানো এইবোৰ বুজিবি ময়ো এই বুঢ়া বয়সত কেতিয়াবা অকলে বহি মোৰ আম্মাজানৰ কথা ভাবো মই জানো মাজে মাজে ভয় খাওঁ আম্মাজানে যেন মোক বেহেস্তৰ পৰাই গোটেই জীৱন চাই আছে আম্মাজানৰ অন্তিমৰ সেই মাতটো যেন আজিও মই শুনি চক খাই উঠো ফজিৰ বোপাই
বোপাই ফজিৰ আমাজান চাওঁ বোপাই হা মোৰ ওচৰলৈ আহ আমাজান মোৰ যি বেমাৰ হৈছে মই যেন আৰু নাবাচিম মই মৰিম তেনেকে নকবি আমাজান তই কৈছি বোলে মই কাৰ লগত থাকিম আমাজান মোক কোনে চাব আমাজান দুনিয়াৰ মালিকে চাব আমাজান জানো ফজিৰ সৌ আসমানত আল্লাহ ৰচুল আছে তেওঁ নিৰাশ্ৰয়ক আশ্ৰয় দিয়ে মৰম কৰিবলৈ কোনো নোহোৱাজনক তেওঁ মৰম কৰে নহয় আমাজান তোৰ বেমাৰ ভাল হ'ব মই আজি কাদি মোমাই তালৈ যাম টকা আনিম তাৰে দৰৱ কিনি আনি তোক খুৱাই তোক বচাম আমাজান কি কৈছ কাদি মোমাই তালৈ যাম কাদি মোমাই নালাগে বোপাই কিয় আমাজান সেইবোৰ বৰ মানুহ সিহঁতৰ ঘৰলৈ নাযাবি নাই মই যাম আমাজান মোমাইক বুজাই ক'লে তেওঁ নিশ্চয় কেইটামান টকা দি সহায় কৰিব মই যাম নিদিয়ে মিছাতে মুখখন চোৱা নকৰিবি নহয় আমাজান চেষ্টা কৰি চোৱাতনো কি আপত্তি মই কাইলৈকে যাম আমাজান মই কাইলৈকে যাম ফজিৰ মামা কোন তই ফজি নহয় হয় মামা কিয় আহিলি মামা শুনিছেই হ'বলা আমাজানৰ বৰ টান বেমাৰ দিনক দিনে অৱস্থা একেবাৰে বেয়া ফালে ঢাল খাইছে এতিয়া বাৰু মই কি ক'ব লাগে ক মানে আপুনি যদি দয়া কৰে টকা কেইটামান হ'লে বহুত সহায় কৰা হয় টকা মানে হেৰি মই কিবা এটা কৰি হ'লেও আপোনাক টকা কেইটা ঘূৰাই দিম মামা সঁচাই দিম শুনিছ কি হ'ল জৰুণা মই সকলো শুনিছোঁ সেইটো ফজিৰ নহয়নে হয় তাক কৈ দিয়ক আমি টকা পইচা দিব নোৱাৰোঁ বুলি ইমান ডাঙৰ ল'ৰা এটা কাম নাই কাজ নাই নাঙলৰ মুঠিত ধৰিবলৈ নিশিকিলে এতিয়া আহিছে টকা খুজিবলৈ মাকৰ বেমাৰ হ'ল আমি কি কৰিব লাগে তাতে আকৌ বৰ কথা খুজিবলৈ আহি আকৌ ঘূৰাই দিয়াৰ কথা ধাৰ মৰাৰ কথা হেৰি কৈ দিয়ক তাক যাবলৈ কৈ দিয়ক কৈ দিওঁ তাক শুনিলি ফজি মামীয়েৰে কি ক'লে আপুনি কি কয় মামা মই মানে মামীয়েৰৰ যি কথা আৰু মোৰো সেয়াই তেনেহ'লে মই নোৱাৰিম বুজিছ ফজি তই আন ক'ৰবাত চেষ্টা কৰ মামা চাহ দিছোঁ আহক ভিতৰলৈ এইদৰে কথা চবাই থাকিলে হ'বনে গৈছোঁ জৰুণা এই ফজিৰক কেইটামান টকা আপুনি কি কৈছে এইবোৰ আপুনি খোলা খুলিকৈ কৈ দিব নোৱাৰে নেকি আজিকালি কাম কাজ নকৰিলে মানুহে খাবলৈ নাপায় আৰু আমাৰতো টকাৰ গছ এডাল নাই যে জোকাৰি দিলে থলকৈ সৰি পৰিব ৰ'বা মই তাক কৈ আহোঁগৈ গ'লগৈ যেন পাইছোঁ ফজিৰ কি হ'ল নামাতকিলে এই দুনিয়াৰ চব মানুহেই এনেকুৱা নেকি আমাজান মই কৈছিলোৱেই এইবোৰ মানুহৰ ওচৰলৈ তই নাযাবি বুলি আৰু কি জান সেই ঘৰ দুৱাৰ টকা পইচা তোৰ মোমায়েৰৰ নহয় তোৰ মামীয়েৰৰ সেয়ে মোমায়েৰে দিওঁ বুলিও তোক দিব নোৱাৰে বাদ দে ফজিৰ তই মতা ল'ৰা তই নাখাই নমৰ কিবা এটা কৰি খাব পাৰিবি তই দুনিয়াত অন্যায় নকৰিবি তোক খুদা তালৈ বাদ দি খুৱাই দিব
মোক যাবলৈ দে আৰু কিমান কিমান কষ্ট সহ্য কৰি নহয় নহয় আম্মাজান মই যেনে তেনে তোক বচাই তুলিম আম্মাজান মই কাম বিচাৰি যাম মই কাম বিচাৰি যাম বুজিলি কাজলী তাৰ পিছত আম্মাজানক বেমাৰৰ পাতি তেৰি চহৰলৈ আহিলো কাম বিচাৰি কিন্তু লঘোণে ভোকে কাম বিচাৰি ফুৰিলো কাম হলে ক'তো কাম নাই মুছলমানৰ ঘৰলৈ গ'লে কয় হেৰ ইমানটো ল'ৰা কাম কৰি খা চাকৰি কৰি খা হে হিন্দুৰ ঘৰলৈ গ'লে কয় মুছলমানৰ ল'ৰা তইনো আমাৰ ঘৰত কি কাম কৰিবি তোক ৰাখিলে মানুহে বেয়া পাব তহঁতৰেই ভাল বুজিছ তহঁতৰেই ভাল তহঁত যি গৰুৱেই তহঁতৰ জাত নাই বিচাৰ নাই বৰ ভাল এই কিন্তু মানুহৰ মাজত কত ভেদ সি হিন্দু সি মুছলমান সি উচ্চ জাতৰ সি নীচ সি ধনী সি দুখীয়া আৰু কত কি বাৰু এইবিলাক নকওঁ দে ক'লেও তহঁত মখাই কি বুজিবি সেইকেইদিন আৰু ক'তো চাকৰি নাপালো বুজিছ সিফালে আম্মাজান বিচনাত 4 দিনীয়া লঘোণীয়া পেটেৰে এদিন মছজিদৰ বাৰান্দাত পৰি আছো ৰাতি তেতিয়া বহুত ফকীৰ মৌলবীসকলৰ টোপনিত লাল কাল মোৰো টোপনি অহা নাই ভোকত প্ৰাণ যায় দুনিয়াত মানুহে ইমান কষ্ট খাব লাগে কিয় আম্মাজানে কোৱা কথা এষাৰ মোৰ মনত পৰিল মাজৰাতি হেনো মছজিদলৈ সশৰীৰে আল্লাহ ৰচুল আহে মছজিদৰ দুৱাৰ মেলি মোৰ আল্লাহ ৰচুলক সুধিবলৈ মন গ'ল তেওঁ সঁচাই দুনিয়াৰ মালিক হয় নে নহয় এনেতে আন্ধাৰত অলপ দূৰত বহি থকা দুটা পুলিচ আহি মোৰ হাতত ধৰিলেহি ৰাতিখন মছজিদৰ দুৱাৰ খুলিছে কিয় চুৰ কৰিবলৈ আহিছ নাম কি ৰাতি ঘূৰিছ বল থানালৈ বল নহয় মই চোৰ নহয় আজি 4 দিন খাবলৈ পোৱা নাই খাবলৈ নোপোৱাবিলাকেতো চুৰ কৰে বল থানালৈ বল নহয় পিছত বিচাৰ হ'ব জান বুঢ়া বলত সেই দুনিয়াৰ যি মালিক তেওঁৰ লগত কথা পতাৰ অধিকাৰ মানুহে মানুহক নিদিয়ে 15 দিন জেল হাজতত থাকিলো তাৰ পিছত এদিন খালাচ দিলে মই ভাবিলো মোৰ আম্মাজানৰ ভাগ কি হৈছে বেমাৰ বেছি হৈছে নেকি মই আকৌ গাঁৱলৈ দৌৰি আহিলো ফজিল ৰচুল আম্মাজান ফজিৰ তই চহৰলৈ যোৱাৰ 2 দিন পিছতে তোৰ আম্মাজান আম্মাজানক কবৰ দিয়া ঠাইডোখৰত পাগৰি কান্দিলো ৰচুলে কৈছিল আম্মাজানে বোলে ফজিৰ কৈ মৰি থাকিল তহঁতে হয়তো মোৰ কথা শুনি মাতিবলৈকে পাহৰিছো আম্মাজান মৰাৰ পিছত মোৰ আৰু গাঁৱত থাকিবলৈ ইচ্ছা নোযোৱা হ'ল আকৌ চহৰলৈ আহিলো সেইখন চহৰলৈ তেতিয়াৰ পৰা আৰু ঘূৰি যোৱাই নাই বুজিছ যোৱাৰ প্ৰয়োজনেই বাকী থাকিলেই বাকী চহৰলৈ আহি আকৌ আগৰ বাৰৰ দৰে ঘূৰি ফুৰিছো কাম বিচাৰি এদিন এটা পুলত বহি আছো আরে এই ল'ৰা তোক ক'ৰবাত মই লগ পাইছিলোঁ
মনত পৰিছে কিছুদিন আগতে তই জেলত পৰিছিলি নহয় জানো তাতেই মই তোক লগ পাইছিলো আবে মনত আছে কি নাই ৰে আৰে মই গোপাল ৰে গোপাল কাকা মনত আছে আৰে তইতো একদম জোৱান হৈ গলি ৰে পিছে কি কৰিছ এতিয়া কচোন কাম থাম একো কৰা নাই কাকা ক'ৰবাত চাকৰি বাকৰি পালে কৰিম চাকৰি কৰিবি আবে স্কুল পঢ়িছিলি হা আবে স্কুল পঢ়িছিলি কি নাই ৰে নাই পঢ়া কাকা আৰে স্কুলে যদি পঢ়া নাই কি চাকৰি কৰিবি যিকোনো চাকৰি পালে কৰিম এনেইতো কোনেও বহি নোখোৱাই ভুই ৰুই লোকৰ ঘৰত ধান পানী ভাত খুৱাবলৈ এতিয়া আমাৰ যেন নাই কাকা টকাৰ অভাৱত দৰৱ খুৱাব নোৱাৰা আমাৰ মৰি থাকিলে তই বুৰ্বক হা আবে টকা কি দুনিয়াত কম আছে হা দুনিয়াত টকাই টকা কাকা আৰে পুতলিব জানিব লাগিব ৰে কাকা কাকা মোক এটা উপায় দিয়া না হা উপায় উপায় হা আচ্ছা বাৰু আছোন মোৰ লগত হা হা কি কৰিব পাৰো ভাবি চাম এই চোকা তই চাৰাপ খাৱ নাই নাই তোৰ বাৰু মই এটা হাফ খাই ল'ম তাৰপিছত তোক মই দিদি তাতে লৈ যাম হা আহ বল বল দিদি 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 আরে কোন রে হা গোপাল লগত এটু কোন রে ইয়াৰ নাম ফজিত বেচেৰাই 2-3 দিন নোখোৱাকৈ টাউনত ঘূৰি ফুৰিছে এবাৰ জেলত পৰিছিল তেতিয়াৰ পৰা মই ইয়াক চিনি পাওঁ আচ্ছা দিদি তই এটা কাম কৰ মোৰতো জানাই ভাই ঘৰ ভাৰী একো নাই ইয়াক কেইটামান দিন তই ৰাখ পিছত চাম কি কৰিব পাৰো আরে দেখিছই মোৰে ভঙা ঘৰ বাৰী ইয়াকনো ক'ত থাকিবলৈ দিও আৰে দিদি ইটো কোনো ৰাজা জমিদাৰৰ ল'ৰা নহয় যে বহিবলৈ সিংহাখন লাগিব শুবলৈ পালেং লাগিব মাটিয়ে পাতিয়ে পৰি থাকিব আচ্ছা ভাতকেইটা খৰচ বাৰু মই দি দিম যা আস্তে ধীৰে কিবা এটা ইয়াৰ লাইন লগাব লাগিব লাইন তোৰ লাইন ছি 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 হা ঠিক আছে সি থাওক কিন্তু ইয়াক তোৰ লগত দিব নোৱাৰি আই গোপাল তই এতিয়া যা নহলে তোৰ যিমান নিচা লাগিব সিমান হাল্লা বাঢ়িব সালাম মাতা আৰে শুন দিদি ডাঙৰ ডাঙৰ মানুহে মিটিঙত লেকচাৰ দিয়ে আমি যেনিবা তোৰ তাতে অলপ লেকচাৰ মাৰিলো তই কিয় বেয়া পা যা যা বেইমান তই চালা চিধা ৰাস্তাত পইচা কামাব নাজানো মই দেখিছ কেনেকে পাণ তামোলৰ দোকান দেখাইছো তইতো পাৰ কিয় হাঁহিলি আৰে দুনিয়াৰ মানুহে তেৰা বেকা ৰাস্তাৰে গৈ ডাঙৰ ডাঙৰ বিল্ডিং খাইছে আৰু তই চিধা ৰাস্তাত থাকি এমুঠি খাবলৈ নাপাৱ আবে দিনে দিনে দেখোন তোৰ ঘৰ চাল উৰখিয়াই গৈছে এই হৈছে হৈছে যা লেকচাৰ বন্ধ কৰি যাগে সঁচা কথা ক'লে বেয়া পাওঁ হা আচ্ছা নকওঁ দে যাওঁ দে আবে চোকৰা থাকিবি ৰে সেই দিদি তাতেই থাকিবলৈ ললো দুনিয়াত কোন মানুহ বেয়া কোন মানুহ ভাল মোৰ বুজিবলৈ টান লাগিল দিদিক লাহে লাহে নিজৰ আম্মাজানৰ ৰকম লাগি আহিল মোৰ আম্মাজান আৰু দিদিৰ মাজত যেন কোনো তফাত নাই কোনো তফাত নাই সেই ৰকম মোৰ ভাৱ হ'ল বুজিছ দিদিৰ প্ৰতি মোৰ মৰম বাঢ়ি গৈ বাঢ়ি গৈ দিদি কিয় মাতিছিলা দিদি ফজি দিদি বহ হা শুন ফজি দিদি মই বুঢ়া হৈছো এই পাণ দোকানখন এতিয়া তয়ে চলা মোক খালি দুমুঠি খাবলৈ দিবি নাই নাই দিদি তেনেকে নকবি তই মোক ভাত দিলি থাকিবলৈ দিলি জীয়াই থকা ৰাস্তা দেখুৱাই দিলি এতিয়া আকৌ তই তেনেকে কিয় কৈছ দিদি জান ফজিৰ দুনিয়াখন একেবাৰে কিবা মই মানুহৰ ঘৰে ঘৰে হাতত নাৰিকলৰ কোৰকা লৈ ভিক্ষা খোজোতে মই খুব কষ্টত দিন কটাইছিলোঁ দিদি কতৰ বেয়া কথা শুনিলোঁ কতৰ গালি গালাজ শুনিলোঁ যেতিয়াৰ পৰা এই পাণ দোকানখন দিবলৈ ৰ'লোঁ মোৰ ইজ্জত ৰ'ল কিন্তু পেট ভৰাই খাবলৈ নোপোৱা হ'লোঁ হ'ল কি হ'ল তথাপি এই বহুত ভাল বুইছ
এৰা দিদি জামানা বদলিল দিদি বাৰু এই গোপাল কাকা আজি বহুদিন অহা নাই দিদি হে তাৰ কথা নকবিব পাই মাহৰ 30 দিনৰ 25 দিনেই সি জেলত থাকে ফজিৰ দিদি এটা কাম কৰচোন কোৱা যাচোন সন্ধিয়া হ'ল গোসাঁই থানৰ চাকিটো তয়েই জ্বলাই দেগে আজি মোৰ গাটো বৰ বেয়া উঠিবৰ মনেই যোৱা নাই কিন্তু দিদি মই জ্বলালে জানো নহয় যা মোৰ গা বেয়া কাৰণেহে কৈছো আজি বৰ জ্বৰ লাগিছে গাটো তেতিয়াহ'লেতো যা এই তেল সেই বটলটোতে আছে তেল আচ্ছা মই জ্বলাও নহয় দিদি জ্বলা জ্বলা ভগৱান তুমি আকৌ বেয়া নাপাবা দিদিৰ গা বেয়া সেয়েহে মই চাকিটো জ্বলাইছো আচ্ছা ভগৱান তোমাক এটা কথা কওঁ চোৱা জ্বৰ উঠিয়েই মোৰ আমাজান মৰিল আজি দিদিৰো জ্বৰ উঠিছে দিদিক মাৰি নিলে মই আকৌ নিথৰুৱা হ'ম সেইটো তুমি নকৰিবা ভগৱান দিদি জীয়াই থাকক দিদিক আশীৰ্বাদ দিবা কি বকিছ ফজি একো নহয় দিদি শুন আজি আৰু ভৰিৰ বিষ উঠিল আৰে গোপাল দিদি কিয় ভৰিৰ বিষ উঠিল জেলাৰ পৰা অহা যোৱা কৰোঁতে নেকি নহয় দিদি দৌৰি বাপৰে বাপ আজি কোনো মতে পলাই সাৰিছো ই বেটা ফজিৰ ক'ত গ'লে বদমাছ আছে কি নাই মই তাৰ ওচৰৰ পৰা ফজিৰ কি হ'ল কাকা তই খালি ৰে হেৰো মুছলমানে হিন্দুৰ গোসাঁই চাকি জ্বলাইছ একো নহয় দে হ'ব নাই দিদিয়ে কৈছে হ'ব দে ভয় কৰিব নালাগে হেৰো ভগৱানৰ কাৰখানাততো চব মানুহকে একেটা সাঁচতে বনাই দুনিয়াত পৰিলেহে জাত হৈ যায় আচ্ছা কি হ'ল কোৱা কাকা কি লাগে কি বুলি কলি কাকা কাকা পুটপাক আবে কাকা নহয় ৰে ওস্তাদ তোৰ দোকান কেনে চলিছে ভালেই চাও অলপ চানাচুৰ দেচোন চানা আৰু ভেজাল নিদিবি কিন্তু নাই ভেজাল কিয় দিম তাতে তুমি ঘৰৰ মানুহ ভাল কৈছ দে ফজিৰ কিয় পৰে সেইবোৰ নকৰে দেশৰ মানুহে দেশৰ মানুহকে ভেজাল খুৱাই মাৰিছে আবে তই কৈছ ঘৰৰ মানুহ তোৰ আচ্ছা ফজিৰ এটা কাম কৰ এই টকা কেইটা ল টকা আজি বৰ কষ্ট কৰি আনিছো মোৰ আকৌ নিচা লাগিলে ক'ত পেলাই দিও একোতো ঠিক নাই আচ্ছা এই টকাৰ কথা কিন্তু দিদিক নকবি নাই বেয়া পাব নকওঁ দিদি দিদি কা কেনে পাইছ জ্বৰটো এৰা নাই ভাল হৈ যাব দে আচ্ছা দিদি আজি মই ফজিৰক এক জেগাত লৈ যাম তাক মই তোৰ লগত পঠিয়াব নোৱাৰো তোৰ ওপৰত মোৰ বিশ্বাস নাই আৰে কি কলি বিশ্বাস নাই তই বেয়া কাম কৰ পকেট মাৰ কাম ইজ্জতৰ কাম নহয় মৰদৰ কাম নহয় ভাল লোকৰ কাম নহয় আৰে দিদি থৈ দে তোৰ কথা চালা ডাঙৰ অফিচাৰ পকেট মাৰ নহয় মই যেনিবা চিধা ৰাস্তাত পকেট মাৰো আৰু ডাঙৰ চবে যেনিবা বেলেগ লাইনত পকেট মাৰে আবে একে কথা মই যাওঁ বুজিছ ফজিৰ ফজিৰক নিনিবি
ফজিল এই টকাখিনি জেপত ভৰাই দিয়ক টকা মানুহ আহিছে পলা মই পলা 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 কি কৰিম গোপাল কাকা গোপাল কাকা গোপাল কাকা পকেট মাৰিছিলি এই লগৰটো পলাই ফাট মাৰি মোৰ কথাটো শুনক মই পকেট মাৰ নহয় মোক মিছাকৈ আপোনালোকে কিয় মাৰিছে তোৰ নাম কি তোৰ নাম কি মোৰ নাম ফজি ক'ত থাক মই পাহাৰী বস্তিত মোক এৰি দিয়ক দিদিৰ বৰ কোন দিদি সেই পাহাৰী বস্তি পাহাৰী বস্তি মই তাতে মোৰ মা বাবাক মোক এৰি দিয়ক তেতিয়াহ'লে তই আচল ঘাটি বল এই ল'ৰা কান্দিছ কিয় ভয় আতুৰ জেলত পৰা মানুহৰ বুকুত দাঁত হ'ব লাগে মোক দেখিছ আজি 20 বছৰ জেলত আছো মোৰ নাম জগ্গু গুণ্ডা মই কি কামাই কৰি খাব নোৱাৰো মোৰ দেহাত কি বল নাই নাখাওঁ দুনিয়াত কিছুমানে দিন ৰাত দেহা খাতিও দুটা ৰুটি বাহিৰ কৰিব নোৱাৰে আৰু কিছুমানে ভৰিৰ ওপৰত ভৰি তুলি আৰামত খাই থাকিব এইটো কিবা বিচাৰ নেকি মই সব চিধা কৰি দিলো কিন্তু ইহঁতে এই পুলিচে বাৰে বাৰে ধৰি আনে জানা মোৰ দিদিৰ অসুখ মই কি ৰকম ইয়াৰ পৰা ওলাই যাওঁ তই কিবা মানুহ খুন কৰিছ নাই টকাইটি কৰিছ নাই চুৰ কৰিছ নাই পকেট মাৰিছ নাই চোৱা মোক মিছাকে ধৰি আনিছে মইতো কাৰো একো অন্যায় কৰা ভাল মানুহ বেয়া মানুহ সকলো মানুহেই বনায় আচ্ছা ভয় নাই 2 এদিনতে তই খালাস পাই যাবি পুলিচ কাকা ইয়াক খালাস কৰি নিদিয়ে কিয় হৈছে নিজৰ খালাসৰ কথা ভাব মইতো ভাবিছো এইবাৰ এই দুনিয়াৰ প্ৰায় খালাস হৈ যাম তহঁতবোৰ এইদৰে মৰি মৰি শেষ হোৱাই ভাল আৰু আমিও শান্তিত থাকিব পাৰিম তোৰ নামে ফজি বুলি কৈছিলি নহয় বল তোৰ খালাস দিদি আহিলি ফজিৰ মোৰ জানা দিদি শুনিছো মই সকলো শুনিছো বোপাই দিদি মই তোক গোপালৰ লগত মানা কৰিছিলো নহয় চোৱা দিদি যিটো মানুহে মোক পুতলি আনি জীয়াই থকা ৰাস্তা দেখুৱালে তাকনো মই কি ৰকম মামি কি হলো ভাত হেৰি কৰো জাহানাৰা মোৰ গাটো ভাল নহয় ইও আহিল নহয় ভাতকেইটা ইয়াকে দে বুজিছ এইকেইদিন খাবলৈ পাইছেনে বা নাই যা বাৰগে যা দিদি এয়া কোন জাহানাৰা 10 মাইলত থাকে মোৰ সখীৰ ছোৱালী তানে বিপদে আহি সহায় কৰি দিয়ে গান্ধী ৰজাৰ মিটিং চাবলৈ আহিছিল সখীৰ লগত ময়ে ৰাখি থলো সেইকেইদিন তয়ো নাই কালি মানলৈ পঠিয়াইয়ে দিব লাগিব ভাত দিছো মামা এইটো ফজিৰ বুজিছ জাহানাৰা মই যে কৈছিলো দেখিছো পিছে দিদি এই গান্ধী ৰজানো কোন গান্ধী ৰজাই মিটিঙত কৈছে দেশ স্বাধীন কৰিব চাহাববোৰ সব গুচি যাব তেতিয়ানো কি হ'ব তেতিয়া কি হ'ব আৰু মদ ভাং কানি সব বন্ধ হৈ যাব কৈছে নেকি মিটিঙত তেওঁ কৈছেতো
এইবিলাকে মানুহক নষ্ট কৰে স্বাধীন হলে সব মানুহ ভাল হ'ব লাগিব গান্ধী ৰজাই কৈছে দেশ স্বাধীন হলে বেয়া কাম সব গুচি যাব ভাল ভাল কাম হ'ব দেশত অভাৱ নাথাকিব সব মানুহে নিজৰ নিজৰ কাৰণে কাম কৰিব খাব দুখ নাথাকিব অভাৱ নাথাকিব এই যে মামীয়ে ৰাম ৰাজ্যৰ কথা কৈছিল সেই যে তেতিয়াহ'লেতো ভালেই হ'ব আৰু আগতে দেশ স্বাধীন হোৱা হ'লে কিজানি আমাজনক বচাব পাৰিলোহেঁতেন তেতিয়াতো ক'ৰবাত কাম জৰুৰ পালোহেঁতেন নহয় নহয় দিদি সেই দুনিয়াত কি মানুহ সদায় জীয়াই থাকে দিন আহিলে চবেই যাব লাগিব কোনেও কাকো ধৰি ৰাখিব নোৱাৰে বুজিছ বাৰু তহঁত বহ মই বিচনাতে পৰোগৈ যোৱা এই মামীৰ আগত মানুহ মৰাৰ কথা নকবা কিয় চাদিৰ 3 মাহ পিছতে মামা মটৰ এক্সিডেণ্ট হৈ মৰিলতো সেইবাবে মটৰে চেপিলে নহয় আমাৰ বাবাজান আৰু ইয়াৰ মামা খুব বন্ধু আছিল মাজানে কেতিয়াবা আমাক কোৱা শুনো দুয়োটা একেলগে ড্ৰাইভাৰ সোমাইছিল স্বাধীন আন্দোলন চলি আছেতো বহুত দিনৰ পৰা ৰাতি মনে মনে লৰিত কিবা খাৰ বাৰুদ নিছিল ইংৰাজ চলাবলৈ তাৰপিছত বাটতে সেইবোৰ ফুটি গাড়ী জ্বলিল গাড়ী এক্সিডেণ্ট হ'ল মামা মৰি থাকিল তোমাক কোৱাই নাই নহয় কালি মই বাবাজান আহিবতো বাবাজানৰ লগত মই যামগৈ ইয়াত বোলে কিবা এটা খৰি ট্ৰিপ আছে যাওঁতে গাড়ীত মোকো লৈ যাব তোমালোকৰ নিজৰ গাড়ী আছে নেকি নাই আমাৰ ক'ত নিজৰ গাড়ী আছে বাবাই ড্ৰাইভাৰ কৰে লৰি চলাই গাড়ীৰ কাম পালে ময়ো কৰিলোহেঁতেন জানা প্ৰথম হেণ্ডিমেনহে হ'ব লাগিব হ'ম আৰু কি আছে তাত হ'ম মই বাৰু বাবাজনক সুধিম হা সুধিবা দেই ফৌজি দিদি ফৌজি দিদি হে এটা কাম কৰোঁ এই পইচাখিনি ল এলে এখন শাৰী কিনি আনগে শাৰী কাইলেতো তাই যাবগে হ'বলা বাপেক আহিব নিবলৈ কিবা এটা নিদিলে জানো ভাল হ'ব থোৱা মামী মোক একো নালাগে তোৰ কথাই কথা নহয় সুখীয়ে মোক কি বুলিব কি ক'ব আৰু তই বাৰু মনে মনে থাক যা ফৌজি তই যাচোন দিদি মানে এইবিলাক মইতো কোনোদিন কিনিয়ে পোৱা নাই নহয় দিদি আৰে এদিনটো কিনিব লাগিব সদায় একেদৰে থাকিবিনে মানে যা এতিয়া তই মনে মনে থাকিব নালাগে মানে হেৰি নহয় দিদি ৰং কেনেকুৱা হ'ব পাৰি কি ৰকম এই কৈ দে এইজনী এইখনৰ নিচিনা হ'লেই হ'ব লাল পাৰি ঠিক আছে ইয়াত এতিয়া পানী দিব লাগিব ফৌজি দিদি কি গছ ৰুইছ সেইডাল ফুল ফুল গোলাপ গোলাপ লাল গোলাপ মিছাকে এইবোৰ গৰু ছাগলীয়ে নষ্ট কৰিব খাব নোৱাৰাকৈ বেৰা দিম নহয় তাতকে বুজিছ ফৌজি তই এটা কাম চাম বিচাৰো কৰবাত পাৰিলে মোক মটৰ হেণ্ডিমেন কৰি সোমাই দিয়া না দিদি কি মটৰ নাই 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 মটৰৰ কাম তই শিকিব নোৱাৰ কিয় কিয় চিয় নাই নোৱাৰ বুলিছ নোৱাৰ বুজিছো কি কি বুজিছ নাই জাহানেৰে মোক কৈছে দিদি দিদি তুমি বেয়া পালা চোৱা মটৰৰ কথা মই কেতিয়াও মুখত নানো তৌবা কৰিছো খোদাৰ কচম দিদি খোদাৰ কচম শুন ফৌজিৰ দিদি মই ৰাখাল মিস্ত্ৰীৰ লগত কথা বাৰ্তা হৈছো তাতে তই কাম শিকিব পাৰিবি হাতৰ ইলিম এটা শিকি লোৱা ভাল এইবোৰ শিকি মেলি ল আৰু মই কথা বাৰ্তা হৈছো বুজিছ তোৰ বিয়া জাহানাৰাৰ লগত পাতি দিম দিদি তুমি হৈছে হৈছে মোক বুজাব নালাগে গোলাপৰ পুলি ৰোওঁতে মই বুজিছো জান কাজলী এই তিতিৰ ৰকম মানুহ দুনিয়াত কিজানি আৰু নাই
এদিন মোল্লা মৌলবী মাতি দিদিয়ে জাহানাৰাৰ সৈতে মোৰ ছাদি পাতি দিলে। বিয়াৰ দিনা মোৰ আম্মাজানৰ কথা মনত পৰি চকু পানী ওলাইছিল। দিদিয়ে চাদৰৰ আঁচলেৰে সেই চকু পানী মচি দিছিল জান, আৰু কৈছিল পৃথিৱীত বোলে চব মাকেই মাক, চব সন্তানেই সন্তান। তয়ো কাজলি বৰকৈ চিঞৰি থাকো। চাওঁ এইখিনি খা, এইফালে খা। শুন, আমাৰ ছাদি হৈ গ'ল। মই যাক বিচাৰিছিলো তাক পালো, আৰু জাহানাৰাই যাক বিচাৰিছিল তাইও তাক পালে, আৰু দিদিয়ে যি আশা কৰিছিল সেয়াও হ'ল। কাম শিকি শিকি মই নিজাকৈ এখন কাঠমিস্ত্ৰীৰ দোকান খুলিলোঁ। দিদিও আহি আমাৰ লগতে থাকিল। সুখেৰে দিনবিলাক যাবলৈ ধৰিলে। খোদাৰ মছজিদ আমাৰ ল'ৰা পোৱালি এটাও হ'ল। এটা সন্তানৰ বাপেক হোৱাৰ যে কি আনন্দ, সেইদিনাহে মই বুজিছো। কি আনিলে পুতলা বাবাটোৰ কাৰণে। তুমি কি কৰিছা অকলে অকলে বহি দিদি? নাই অ, মনটো ভাল নহয় কাৰণে ইয়াতে বহি আছো এনেই। জাহানাৰাই কলৈ গ'ল? বাবাটো শুৱাইছেগে হ'বলা। অ আচ্ছা আচ্ছা। ফজিৰ দিদি কি হ'ল? বহচোন মোৰ ওচৰত। আচ্ছা মই এটা কোৱা কথা ভাবিছো। কোৱা। মইতো বুঢ়া হৈ আহিছো, তহঁতে এতিয়া মোক এৰি দে। এৰি দিম? মই ভাবিছো মৰাৰ আগতে তীৰ্থ কৰিয়ে আহোঁগে। এইবিলাক মিছামিছি কি বকিছা দিদি তুমি? সঁচা কৈছো ফজি, মায়াত সোমালে দিনক দিনে মায়া বাঢ়িহে যাব। তাতকে এতিয়াই নাই নাই নাই, তুমি এইবোৰ মুখত নানিবা দিদি। আৰু এই বুঢ়া কালত তুমি অকলে তীৰ্থ কৰা কথা? বুঢ়া কালত এইটো তীৰ্থ দৰ্শন কৰিব লাগে বোপাই। মিছামিছি দেহাৰ কষ্ট, আৰু এইবোৰ কাশী বৃন্দাবন মক্কা মদিনা কি লাভ কোৱাচোন? তুমিয়েতো এদিন কৈছিলা দিদি, মন পবিত্ৰ থাকিলে মক্কা মদিনা কাশী বৃন্দাবন মনতে পোৱা যায়, তুমিয়েতো কৈছিলা। মই ভাবিছো মায়া বাঢ়িলে সেইবোৰ মনত বিচাৰি পোৱা নাই 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 নাই, তুমি যাব নোৱাৰা দিদি, মই তোমাক যাব নিদিওঁ। চাফজি, তহঁতি চিন্তা নকৰিবি, মই য'তেই থাকো তাৰে পৰাই তহঁতক আশীৰ্বাদ কৰি থাকিম। বুজিছ কাজলী, সেই দিদি এদিন গুচি গ'ল তীৰ্থ কৰিবলৈ। কোনেহে কাক বান্ধি ৰাখিব পাৰে? কিন্তু দিদি তীৰ্থলৈ কিয় গ'ল মই আজিহে বুজিছো। তেতিয়া ভাবিছিলো মক্কা মদিনা কাশী বৃন্দাবন এইসব চব ভণ্ডামী জাগা। কিন্তু নাই নাই নাই, এতিয়া বুজিছো জিন্দগীত মানুহৰ এই সকলোবোৰ দৰকাৰ হয়। সকলোবোৰ দৰকাৰ হয়। আৰু কি জানো, দুনিয়া তাতেই পাগল থানা। মানুহ পাগল বুজিছ, মানুহ পাগল। যুদ্ধ কৰে, মানুহে মানুহক বোমা পেলাই গুলিয়াই মাৰে, আৰু কয় মানুহৰ ৰকম জ্ঞানী এই দুনিয়াত নাই। লাহে লাহে গান্ধী ৰজাৰ আন্দোলন বাঢ়ি গ'ল, আৰু তাৰ লগে লগে যুদ্ধও বাঢ়িল। মিলিটাৰীৰ গাড়ী ঘোঁৰা বন্দুক বাৰুদেৰে দেশ ভৰি পৰিল। আৰে বাপৰে বাপ, বুজিছ বুঢ়া বলত, কিমান যে নেদেখিলো এই দুটা চকুৰে। যুদ্ধটো আহিল, দুনিয়াৰ হাল চাল আস্তে আস্তে বদলি গ'ল। বস্তু বাহিনীৰ জুই চাই দাম হ'ল। যুদ্ধৰ ভয়ত ক'ৰ মানুহ ক'ত ভাগি পলাই গ'ল, কাৰো পাত্তা নাইকিয়া হ'ল। এই ৰকমৰ দিনত কাঠৰ চকীৰ মেজত বহাৰ সময় ক'ত মানুহৰ, পালেঙত আৰাম কৰাৰ সময়েই বা ক'ত? মোৰ কাঠৰ দোকানতো তলা লাগিল। সিফালে কি কৰোঁ, এফালে ঘৰ সংসাৰৰ কাৰণে টকা লাগে, আৰু এফালে কোনো কাম নাই। জাহানাৰা বেচেৰীৰ ৰঙা টিকটিকি শাৰীখন লাহে লাহে ময়লা হৈ আছিল। তাৰ পাছত ফাটিবলৈ ধৰিলে। দেখিছেনে নাই? কি হ'ল জাহানাৰা? মই কৈছো দেখিছেনে নাই? কি? কাপোৰ কানি কেনেকৈ ফালিছে। বাবাহঁতৰ আগত ওলাবলৈ লাজ লাগে। ক'ৰ মানুহ ইফালে সিফালে ঘূৰি থাকে, আফজলৰ পেণ্ট এটা নাইকিয়া হ'ল।
আজি সন্ধিয়া ভাতৰ বাবে চাউলো নাই অ এৰা এৰা চাওঁ মনাটো দিয়াচোন দিয়া নেদেখাৰ ভাও ধৰে এতিয়া গোপাল কাকা যাৰ পৰা শাক সিন্দুৰ তাকে পাতে ভোকলাইন ইছ তেনেকে কিয় কোৱা গোপাল কাকা তোমাকতো বহুদিন দেখা নাইকিয়া আৰে দেখিবি কেনেকৈ ফজিল মই চৰকাৰী ঘৰত আছিলো ইমান দিনে চৰকাৰী ঘৰ চৰকাৰী ঘৰ জেলখানা বুজিলি এই বাচ্চা টাচ্চা ঘৈণী এইবোৰ কেনে ভালেই জানা গোপাল কাকা কাৰবাৰ আজিকালি একদম বেয়া সারা দুনিয়াত যুদ্ধ লাগিছে ইয়াতো হয়হে লাগে তোৰ কাৰবাৰ চলিব কি ৰকম মোৰ হলে কাৰবাৰ বেছ চলি আছে গোপাল কাকা মই এটা কথা কওঁ ফজিল সন্দামি নকৰিবি দেই মোৰ ওচৰত মই বেয়া পাওঁ ক কি হ'ল ক মানে কেইটামান টকা আছে নেকি তোমাৰ তাত বাৰু কিয় মুস্কিল হৈছে চা ফজিল মোৰ লগততো এতিয়া নাই তাই মোৰ বৰ বেটাইম হ'ল ৰ ইয়াৰ পৰাই লোৱা যাওক বাবুজী চাওঁ এইফালে কিমান লাগে ফজিল নাই সেই চাউল দাইল কেইটা কিনিব পাৰিলে হৈ যায় চাউল দিয়াচোন 10 টকা চিন্তা পাত কৰিছা কিয় হাত চাপাই কৰিলে এনেকুৱা বহুত কথা নেকি ল তই কি ৰকম গুৰুপক ফজিল যুদ্ধ লাগিছে দুনিয়াৰ মানুহে টকাই টকা বনাবলৈ লৈছে আৰু তই নাখাই নবৈ মৰিব ওলাইছ মানে এই শুন ৰাম ৰতন ঠিকাদাৰক জান ৰাম জানো জানো তেতিয়াহ'লে তই এটা কাম কৰিবি কি একে ৰাতিৰ ভিতৰতে লাল হৈ যাবি ৰে কি শুন কাম দে মনে মনে নাই 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 গোপাল কাকা মোক এইসব নকবা দুনিয়াত গুনাহ কৰি কোনো শান্তিত থাকিব নোৱাৰে সাৰা দুনিয়াই যেতিয়া গুনাহত ডুব গৈছে আৰে তই গুনাহ কৰিলে কি হ'ব পাপ দে এইসব হাত মিলা নাই 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 এইসবৰ কাৰণে মোক নধৰিবা গোপাল কাকা মোক নধৰিবা না এই যুদ্ধৰ দিনত ইমানদাৰী নাই বুজিছ ফজিল ইমানদাৰী নাই গোপাল কাকা এইরকম হলে তোর নচলিব টকাৰ কাৰণে মানুহে মানুহৰ ইজ্জত বেচিছে টকাৰ কাৰণে জাল জুৱা চুৰি ঠগ প্ৰবঞ্চনা চলিছে তই কি ৰকম ভাই ফজিল তই এক নম্বৰ আচ্ছা আচ্ছা গোপাল কাকা তোমাক পিছত লগ পাম দেই ৰাতি হলে আকৌ জাহানৰে আহিলো দেই জাহানাৰা জাহানাৰা ফজিৰ কাকা তই ফজিৰ কাকা বজাৰৰ পৰা আহিলা মই কেতিয়াবা পৰা তোমাক কম কম বুলি ভয়তে কোৱা নাছিলো কি ইদ্ৰিছ ঠিকাদাৰৰ লগত জাহানাৰাৰ হলি গলি আজি দুদিনমানৰ পৰা বেছি হৈছিল আচল কথা ক ইদ্ৰিছে গাড়ী লৈ আহিছিল তাতে কি হ'ল জাহানাৰৰ গাড়ীত উঠিছিল মোক কৈছিল পেটৰ বাবে বাচ্চাটোৰ বাবে মই আজি যাব লগা হৈছে ফজিৰৰ ভাল পোৱাই পেটৰ ভোক নুগুচায় তাৰপিছত আৰু কি হৈ গ'ল ক'ব নোৱাৰো সাৰা দুনিয়া মোৰ চকুত চোৰা ৰকম হৈ গ'ল সেইবিলাকৰ মাজত ভাল মানুহ হৈ থাকি লাভ বাকী যি গোপাল কাকাই এদিন মোক দেখি হাঁহিছিল সেই গোপাল কাকাই এদিন মোক দেখি ভয় কৰা হ'ল ভয় কৰা হ'ল আরে ফজিল 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 তোর তোর হাতত এয়া ফজিল মোৰ হাতত এয়া মানুহৰ খুন ফজিল খুন জানো গোপাল কাকা মই চাব খুজিছো মানুহৰ খুনত কি আছে ফজিল কি আছে জানো বলত বহুত খুন কৰিলো
মোৰ হাতত কিজানি এতিয়া খুনৰ গুণ আছেই। কি হ'ল বলত? ভয় খাইছো। ভয় নাই। ফজিৰৰ আৰু হাতৰ সেই বল এতিয়া নাই, বুকুতো সেই সাহো নাই। তয়ো বুঢ়া, ময়ো বুঢ়া। এবাৰ খুন কৰাৰ অপৰাধত 20 বছৰ জেল হ'ল। তাৰপিছত চব হেৰাই গ'ল। মানুহৰ জেলখানাৰ পৰা ওলাই আহি এতিয়া এই তহঁতৰ জেলখানাৰ ৰখীয়া। চা তকদিৰ কি ৰকম মানুহৰ, তকদিৰ কি ৰকম। তহঁতে খাই শুই থাক আৰু আমনি নকৰিবি। এই কাজলী, মোক গোটেই ৰাতিটো শুবলৈ নিদিলিও তই। এই কাজলী, ইমান চিঞৰিছ বাৰু কিয় কচোন? মই বুজিছো তই ক'ৰবাত পোৱালি এৰি থৈ আহিছ। এই পোৱালিলৈ মাকৰ সদায় মৰম। তোৰ দুখ মই বুজিছো, কিন্তু চা বেটা, মই তোক এৰি নিদিওঁ। এৰি দিওঁ কেনেকে বাৰু কচোন ৰখীয়াটো হৈ? মোৰ যে অন্যায় হ'ব, বুজিলি? মোৰ অন্যায় হ'ব। তই এটা কাম কৰিব পাৰ, বুজিছ কাজলী? এই মোৰ লগতে তই গৈ পোৱালিটোক গাখীৰ খুৱাই আকৌ মোৰ লগত গুচি আহিব লাগিব। কিন্তু তেতিয়া আৰু গণ্ডগোল কৰিলে নচলিব। হ'ব? এই বলদ, খা তয়ো খাচোন। এই কলা দমৰা, তয়ো খা। এই কাজলী, বল। এই মই কাজলীক পোৱালি ওচৰৰ পৰা লৈ আহোঁগৈ। দেখিছই নহয় কেনেকে চিঞৰি আছে। চাওঁ, বল। মোক এনেকে টানি নিলে মই বুঢ়া মানুহটো কেনেকে বুজিছ? তোক এৰি দিলোহেঁতেন, বুজিছ কাজলী? কিন্তু এই বুঢ়া বয়সত আৰু অন্যায় কৰিবলৈ মন নাই। টকা পইচা থকা হলেতো দিদিৰ লগতে তীৰ্থ কৰিবলৈকে গ'ল। এতিয়া আৰু আল্লাহ ৰচিলে কেনেকে জীৱনটো সলকাই নিয়ে তাকে ভাবিছো। সোমাই গৈ এইটো দেখোন হাজৰিকা বাবুৰ ঘৰ। তই হাজৰিকা বাবুৰ? নিশ্চয়বিচোন, গেটখন খুলি দিওঁ। বল। কিন্তু চা, মই তোক কৈ দিছো, পোৱালিক গাখীৰ খুৱাই তই কিন্তু আকৌ গুচি আহিব লাগিব। তাত থাকিব নোৱাৰ। পইচা যদি দি গৃহস্থই তোক ৰাখে তেতিয়া বেলেগ কথা। হাইয়া বোলে তোৰ পোৱালি। যা খুৱাই তাক আকৌ গুচি আহিবি। আকৌ চিঞৰিছে, যাও। গাইজনীয়ে পোৱালি এৰি যে হেৰাইছিল, আহিল। সেইজনী কিজানি আইদেউ? হেৰি শুনিছেনে? আমাৰ যে গাইজনী চৌটো আহিছে, শুনিছেনে নাই? কি হ'ল? চৌটো গাইজনী চুৰ কৰিছিলে। এইটো তই কোন? কিয় ইয়াত কিয়? মানে মই গৰু যদি এইটো ফজিৰ নহয়নে? এই বয়সত তই চোৰ ডকাইতি কৰিবলৈ নেৰিবি। আপুনি কি চাই আছে? ফোন কৰি পুলিচক জনাই নিদিয়ে কেলে বাৰু? মই কৈছো ই গৰুটো চুৰ কৰিছিলে। মই চোৰ নহয়। পাবি ৰ এতিয়া মজাটো পাবি ৰ।
এতিয়া কি ক'লে হয় হয় সেই ফজিৰে হয় মই চিনি পাইছো ফজি আহক বাৰু সোনকালে আহক মই ৰাখি থৈছো এই তই এইদৰে গৰু চুৰ কৰি নি নি খৰাত ৰাখি ব্যৱসায় কৰ কথা টকাবাজ তাক ধৰি ৰাখাচোন যাব নিদিব ধৰি ৰাখিছো মই দেখি গাইজনী কেনেকে শুকাই খিনাই নাইকিয়া হ'ল এনেকুৱা চোৰ ডকাইতৰ দেখত কেনেকে থাকিব গৰু গাই এটা কৰিব নোৱাৰা হ'ল নাই ধৰি ৰাখিছো পানী ৰাখ পুলিচে মাত্ৰ আহিব মোৰ কথাটো শুনো আহক আহক এইটো মই ধৰি ৰাখিছো এইটো ফজিৰ বুঢ়া সিদিনা অলপতে জেলৰ পৰা ওলাইছিলিহে আকৌ সোমাবৰ হলেই কি চাইছ বল 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 অলপ ৰ'ব পুলিচ বাবু কাজলী কাজলী চাহ এই মানুহবোৰে মোৰ কথা শুনিব নোখোজে বুজিবও নোখোজে যদি পাৰ তই কবি মই কিয় ইয়ালৈ আহিছিলো ফজিৰ সতীশ দাস ৰচিত নাটখনি শুনিলে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ফজিৰৰ মাক মনোৰমা বৰঠাকুৰ দিদি মনোৰমা ভাগৱতী জৰুণা স্বপ্না দেৱী জাহানাৰা মঞ্জুলা শইকীয়া গোপাল দিলীপ ৰঞ্জন দত্ত যজ্ঞ নয়ন প্ৰসাদ আৰু ফজিৰৰ ভূমিকাত নীলু চক্ৰৱৰ্তীয়ে অন্যান্য ভূমিকাত আছিল আমাৰ নিজা শিল্পীসকল নাটখনিৰ প্ৰযোজনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ প্ৰযোজনা সহযোগী নীলু চক্ৰৱৰ্তী